অম্বিকা, পঞ্চমী আৰু উমেশ্বৰীৰ কথাৰে চাৰিগৰাকী বাই ভনীৰ সফলতাৰ অনন্য ছবি দেখুৱাম আজি। যদিও কাইটিয়া এই বাট তথাপিও লক্ষ্য বহুদূৰ। কৰ্মসংস্থাপনৰ বাট ভেদি একেলগে আগুৱাইছে এই চাৰি ভগ্নী। ঢেকিয়াজুলিৰ এই চাৰি ভগ্নীৰ কৰ্ম এতিয়া অঞ্চলটোত চৰ্চা হৈ পৰিছে। কিয়নো শিক্ষাৰ লগতে কৰ্মসংস্থাপনৰ বাট মুকলি কৰি স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন দেখুৱাইছে এই চাৰি শিক্ষিত ভগ্নীয়ে। পোহৰ পৰাশী হৈ সুন্দৰ ভৱিষ্যতৰ বাট মুকলি কৰি লৈছে এওঁলোকে। মনত যদি উদ্যম থাকে, বুকুত যদি থাকে অসীম সাহস, তেনেহলে নোৱাৰা কামো সম্ভৱ কৰি তুলিব পাৰি। সেই কথাকেই যেন প্ৰতীয়মান কৰিছে উষা, অম্বিকা, পঞ্চমী আৰু উমেশ্বৰীহঁতে। ঢেকিয়াজুলিৰ পাণবাৰীত পথৰ দাঁতিতে কৃষ্ণ হোটেল নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান খুলি স্বাৱলম্বী হৈছে এই যুৱতীকেইগৰাকী। হোটেল ব্যৱসায় কৰিয়ে নিজৰ ঘৰখনৰ লগতে পঢ়া শুনাৰো খৰচ মোকলাই লৈছে চাৰি ভগ্নীয়ে, যাৰ বাবে এতিয়া বহুতৰ বাবে প্ৰশংসিতও হৈছে এওঁলোক। হয় হয়, সুন্দৰ ইয়াৰ পৰিৱেশ। আৰু যি চাৰিজনী বায়েক ভনীয়েকে ইয়াতে মানে তেওঁলোকে কোনোবা এজনী যদি চাহ বনায়, কোনোবা এজনীয়ে পৰঠা বনায়, আৰু কোনোবাই হয়তো চব বনাই থাকে। আৰু এই নিদৰ্শনে তেওঁলোকে দাঙি ধৰিছে আনেকে আমাৰ নিজৰ কৰ্তব্যস্থলীৰ তাৰমানে। আৰু তেওঁলোকে নিজৰ খৰচ দি নিজে এতিয়াও তেওঁলোকে কলেজত পঢ়ি আছে। কোনোবাগৰাকী যদি উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ, আন কোনোবাগৰাকী স্নাতক মহলাত অধ্যয়নৰত। কলেজলৈ নিয়মীয়াকৈ যোৱাৰ উপৰিও হোটেল ব্যৱসায়টো নিজকে মগ্ন কৰিছে এওঁলোকে। কলেজৰ পৰা আহিয়ে গ্ৰাহকৰ বাবে নিজেই প্ৰস্তুত কৰে বিধে বিধে মিঠাই, চাহ, চিঙৰাৰ। কি নাম তোমাৰ? পঞ্চমী চাচনি। পঢ়ি আছা তুমি? হয়। কিহত পঢ়ি আছা? হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ। তোমালোকে চাৰিগৰাকী বাই ভনীয়ে এনেকৈ চলাই আছা? হয়, চাৰি ভনীয়ে চলাই আছো। কি ক'বা, আচলতে পঢ়া শুনাৰ মাজতো তোমালোকে কিন্তু হোটেলৰ ব্যৱসায় কৰিছা, নিজৰ খৰচ কি নিজে উলিয়াইছা নেকি? হয়, নিজৰ খৰচ নিজে ওলাই কিনে পঢ়ো। মাক দেউতাকৰ বুজা হ'ব নোখোজা এই যুৱতী চাৰিগৰাকীৰ কৰ্ম এতিয়া অঞ্চলটোত চৰ্চাৰ কাৰণ হৈ পৰিছে। কিয়নো এনে কৰ্মৰ বাবে এওঁলোক এতিয়া বহুতৰ বাবে আদৰ্শও হৈ পৰিছে। কি বনাই আছা ভণ্টি? চিংৰা। চিংৰা বনাই আছা? তুমিয়ে বনোৱা নেকি চিংৰা? চবেই বনায়। আৰু এগৰাকী ভণ্টি মই দেখুৱাইছো, কি বনাই আছে? পৰঠা। হয়। বিভিন্ন সময়ত আমি একাংশ যুৱক যুৱতী বিপথে পৰিচালিত হোৱাৰ খবৰ পাওঁ। বিশৃংখল জীৱনে বহুতৰে সপোন শেষ কৰি পেলোৱাৰ ছবিও দেখিবলৈ পাওঁ। পিছে সেই সকলোৰে মাজত সোণ হৈ উজ্বলিব খোজা এই চাৰি ভগ্নীৰ কৰ্ম এতিয়া সকলোকে আপ্লুত কৰি তুলিছে। চাৰি ভগ্নীৰ সফল হোৱাৰ এনে হাবিয়াসেও অনন্য মাত্ৰা প্ৰদান কৰিছে। ঢেকিয়াজুলিৰ পৰা বিমল জ্যোতি নাথৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।